আপোনাৰ সপোনৰ গাড়ী ক্ৰয় কৰাৰ পূৰ্বে এবাৰ চিন্তা কৰক আপুনি গাড়ী দালাল চক্ৰৰ জালত ভৰি দিব পাৰে। যোৰহাটৰ মহিন্দ্ৰা ডিলাৰৰ পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতি। গোলাঘাট জিলাৰ অভিজিত বৰা নামৰ এটা দালালে অতি কৌশলেৰে প্ৰকৃত গ্ৰাহকৰ গাড়ী গ্ৰাহকে নজনাকৈ বাহনৰ গৰাকীৰ পৰিৱৰ্তে নিজে চমজি লয় বিলাসী গাড়ী। পৰৱৰ্তী সময়ত গাড়ীৰ গ্ৰাহকে গাড়ী নাপাই পাই মাথো 12 লাখ টকা লোনৰ বোজা। আজি যোৰহাটৰ মহিন্দ্ৰা ডিলাৰত ভুক্তভোগী গ্ৰাহকসকল উপস্থিত হোৱাৰ পিছতে ফাদিল হয় বিশাল জালিয়াতি চক্ৰ। এই চক্ৰটোত জড়িত হৈ থকাৰ অভিযোগ উঠিছে ডিলাৰটোৰ গোলাঘাট ব্ৰাঞ্চৰ এজন কৰ্মচাৰীৰ লগতে যোৰহাটৰ আন এজন কৰ্মচাৰীৰ নাম। চক্ৰটোৱে অতি কৌশলগতভাৱে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ ব্যক্তিৰ 11খনকৈ গাড়ী লৈ উধাও হয়। গ্ৰাহকসকলে বেংকৰ কিস্তি আদায় দিয়াৰ সময়ত ধৰা পৰে এই জালিয়াতি। আনহাতে এই অভিযোগৰ পিছতে ডিলাৰ কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰি কয় যে ইতিমধ্যে দালাল অভিজিতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে 2 কৰ্মচাৰীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে। শুনক কিদৰে দালাল অভিজিতে জাল পেলাইছিল ডিলাৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ লগত। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আমি আচলতে এই ভুক্তভোগী যিসকল আজি আহিছে মহেন্দ্ৰ ডিলাৰত, মই আমাক আচলতে তেওঁলোকে বাৰম্বাৰ আমাৰ কাৰ্যালয়ত গৈ কৈছে মই BCMSৰ সম্পাদক অল আছাম, কিন্তু মই তেওঁলোকৰ লগতে আহিলোঁ অলপ সহায় কৰি দিব পাৰিলে অলপ ভাল হ'ব বুলি। কিন্তু দেখিছোঁ বৃহৎ ডাঙৰ এটা ৰেকেট, একদম ভয়ংকৰ কেলেংকাৰী। ইয়াত এনেকুৱা ছিষ্টেমত কথা পাতিছে নহয়, মই চহী কৰিছোঁ যদিও তেওঁলোকে চাইন কৰিছোঁ যদিও এনেকুৱা এটা ফাঁক ৰাখিছে যিটো ফাঁকত তেওঁলোকে আইনৰ সৰুৱা জিকা ফাঁকবিলাক ৰাখি 2 নম্বৰী কৰিছে। এই বাপৰে বাপৰে সহজ সৰল মানুহ, গাঁৱৰ গঞা মানুহবিলাকক পাইছে, এচাম মানুহক এনেকৈ ঠগন দিছে নহয়, তেওঁলোকে ছুইচাইড কৰিবলৈ ভয় আছে। সেইকাৰণে আমি আহিছোঁ লগত সহায় কৰিবৰ কাৰণে। বেংক ডিলাৰে দিছক, ডিলাৰেও যেনেকৈ ধৰণৰ কথা কৈছে, বিভিন্ন ধৰণৰ জাল মেলি কথা পাতিছে, যিটো জালত তেওঁলোকে এইটো এটা কথাও ক'ব পৰা নাই, উত্তৰো দিব পৰা নাই। এতিয়া আমিতো 10খন বুলি এতিয়া আহি গম পাইছোঁ। প্ৰথমতে 2খন বুলি গম পাইছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ এওঁলোকৰ 10খন আৰু অসমত কিমান আছে, মহিন্দ্ৰ ডিলাৰৰ কিমান এটা বৃহৎ কেলেংকাৰী এটা চলি আছে। এতিয়া ভয়ংকৰ কেলেংকাৰী আচলতে আমি দুখ পাইছোঁ, আৰু আমি আচলতে ইয়াৰ যিটো স্বত্বাধিকাৰীক আমি অনুৰোধ কৰিছোঁ যে এওঁলোকক কিন্তু উদ্ধাৰ কৰিব লাগে অন্যথা কিন্তু এওঁলোকে কেতিয়াবা আমি হেৰাই পাম নাই। আমি আচলতে এজাহাৰো দিছোঁ, আৰু আমি আজি গোটেইখিনি অৱগত কৰি আহিছোঁ প্ৰশাসনক। আমি প্ৰশাসনক এইকাৰণে অৱগত কৰিছোঁ অতি শীঘ্ৰে এওঁলোকৰ ব্যৱস্থাটো ল'ব লাগে, অন্যথা কিন্তু আমাৰ এই যিটো মহিন্দ্ৰ ডিলাৰে যিটো কৰিছে মৰিবলৈ ভয় আছে। বহুত ভয়ানক কেলেংকাৰী চলি আছে। মোৰ নাম মুকেশ জাল, মই BCMS জেনেৰেল ছেক্ৰেটাৰী। মলীয়া গাঁৱত ঘৰ। মোকো তেনেকৈ অভিজিত আৰু ভাৰ্গৱ পাৰ্থ শইকীয়া 3জনে মিলি এই কামখিনি কৰে। প্ৰথমতে মোক কি হয়, আঘোণ মাহত মই পথাৰত ধান দাই আছোঁ, মোক মাতিলে আপোনাৰ নামত বোলে একাউণ্ট কিবা ছাবচিডি পইচা সোমাব, আপুনি সোনকালে পিন্ধি উৰি ভালকৈ আহক। মই 4টা-5টামান বজাত পালোহি, জানুৱাৰী মাহত সোনকালে গধূলি হয়। তাৰপিছত কি কৰিলে, মোক ভাৰ্গৱে প্ৰথমতে একাপ চাহ খোৱালে হোটেলত। চাহ খুৱাই পেলাই কি কৰিলে, মোক বোলে আপোনাৰ ফটো মাৰিব লাগিব। তাৰপিছত ফটো মৰালে, গাড়ীত মৰাই লৈ পেলাই কি কৰিছে, মোক 500 পাৰ্থই ৰূপান্তৰে 500 আৰু ভাৰ্গৱে পইচা 500 দি মোক গোলাঘাট টাউনত মানুহৰ হতুৱাই গাড়ীত থৈ যায়। ৰাতি দেৰি হ'ল, মোক গাড়ী প্ৰব্লেম হোৱাৰ কাৰণে কি কৰিলে, তেওঁলোকে আকৌ মোক ঘৰত আহি পিনি গাড়ীয়ে থৈ জানুৱাৰী মাহতে। তাৰপিছত কি কৰিলে, 3টা একাউণ্ট মোৰ নামত খোলালে, অভাৰচিজ বেংক, উজ্জীৱন আৰু গ্ৰামীণ বিকাশত। তাৰমানে কি কৰে, তোমালোকৰ ছাবচিডি পইচা সোমাব, সেইটো কাৰণে কি কৰিলে একাউণ্টকেইটা খোলাই লৈ এদিন কি কৰিলে, ঘৰতে মাতি বেলেগ লগৰ বন্ধু ঘৰতে মাতি আনি পেলাই মোৰ একাউণ্টটো খোলাই লৈ পেলাই কি কৰিলে, এদিন মোক তেওঁ অভিজিতে মাতিলে, পাৰ্থ অভিজিত তেওঁ মাতি পিনি ঘৰলৈ নিলে। ঘৰলৈ বোলে আপোনাৰ কাম আছে, ছাবচিডি পইচা সোমাব, আপুনি আহক। তাৰপিছত মই বোলো মোৰ মোবাইলৰ মই একো নাজানো, সঁচা কথা ক'লে মই মোবাইলটো ইমান চাব নাজানো, ইংলিছটো ভালকৈ নোৱাৰোঁ কাৰণে। তাৰপিছত কি কৰিলে, তেওঁ মোক মাতি নি মোৰ মোবাইলৰ চিম কাৰ্ডটো উলিয়াই পেলাই আপোনাৰ চিম কাৰ্ডটো দিয়ক, মই চিম কাৰ্ডটো মোৰ ইয়াত ব্যৱহাৰ কৰি আপোনাৰ কামখিনি কৰিম, তেতিয়া সোনকালে পইচাটো সোমাব। তেতিয়া মই মোৰ চিম কাৰ্ডটো কিনো, মোৰ মোবাইলত মোৰ টকা পইচা নাই, একাউণ্টত পইচা নাই, মই দি দিলোঁ। দি দিয়াৰ লগে লগে তেওঁ গোটেই সম্পূৰ্ণ UPI সেইবোৰ কি কৰে, তেওঁ গোটেই কামখিনি কৰি মোৰ একাউণ্টত এইটো লাখ লাখ টকা আপোনালোকে চাব পাৰে, উজ্জীৱন বেংকত গোটেই মোৰ একাউণ্টৰ পৰাই ক'ৰ পৰা সোমাই কি কৰে, তেওঁলোকে মোৰ মোবাইললৈ মেছেজ নাহে, ক'ৰ পইচা সোমাইছে, কালৈ ট্ৰেঞ্জেকশ্যন কৰিছে, গোটেইখিনি তেওঁলোকে কৰি আজি মোক এনেকুৱা অৱস্থা কৰিছে। আপোনাৰ নামত কেই লাখ টকা লোন? মোৰ নামত 9.5 লাখ টকা এখন বলেৰো পিকআপ আৰু এখন স্কুটি, দুখন। জানুৱাৰী মাহত মহেন্দ্ৰ পিকআপ আৰু ফেব্ৰুৱাৰী মাহত স্কুটিখন লৈছে। বেংকৰ লোনৰ পৰা আপোনালোকে? বেংকৰ লোনৰ পৰা 2মাহমানলৈকে মোলৈ কোনো যোৱা নাই। তাৰপিছত মনদ্বীপে মোলৈ ফোন কৰে যে আপোনাৰ হৈছে। তেতিয়া মই অফিচলৈ ফোন কৰোঁ যে এইটো কি হৈছে, নহয় বোলে 3-4 মাহৰ পিছত এইটো পিকআপ হৈ যাব, আপোনাৰ পইচাটো সোমাই যাব।
তেনেকৈ কয়। তাৰপিছত মই এদিন এপ্ৰিল মাহত বিহুৰ দুদিনৰ আগত মই মানে যেতিয়া আহিছে মই কান্দি কান্দি মানে ঘৰততো মোৰ কোনোৱে নাই, মই অকলশৰীয়া মানুহ, বিয়া বাৰু পতা নাই। মোৰ বোৱাৰীজনী অংগনবাড়ীত চাকৰি কৰে, এটা বিকলাংগ ল'ৰা আছে, মই তাক ৰখি পোকৰ চোকৰ ধোৱাৰ পৰা খোৱা বোৱা গোটেই দায়িত্বখিনি মই ভাই লওঁ। বোৱাৰী আপোনাৰ? মা বোৱাৰী, মোৰ ভাইটিটো মৰিলে, দাদাও মৰিলে, গোটেই পৰিয়ালবোৰক থাকি মই আজি ইনকাম কৰিব নোৱাৰোঁ কাৰণে মই আজি মানে কি হৈছে সংসাৰেই পতা নাই। মোৰ বছৰেকত মোৰ মানে 1000 টকাও ইনকাম নহয়। কণ্ট্ৰলৰ চাউল কেইটামান পাওঁ, বোৱাৰীজনীয়ে পইচা 3000 পায়। সেইকেইটা পইচাই মই একদম ধুনীয়াকৈ চলি থাকোঁ, কাকো অশান্তি নকৰোঁ। সমাজৰ কাম কৰোঁ। সমাজৰ মই মানে কি হয়, এজন নামঘৰৰ বাৰীত পইচা পাতি মোৰ ওচৰত থাকে, গোটেইখিনি মই গাঁৱৰ সমাজখনো বহুত ধুনীয়াকৈ মেইনটেইন কৰি আছোঁ। প্ৰত্যেক ঘৰলৈ মাতে, মোৰ অভাৱ হ'লে গাঁও মানে মোক সহায় এতিয়া কৰে। বেংকে আপোনালোকক বেংকৰ হাৰাশাস্তি কৰিছিলে, যেতিয়া আমি বেংকত মানে গোটেই কথাটো জনালোঁ, গোলাঘাট মহেন্দ্ৰ এতিয়া ডিলাৰে কি কৈছে আজি? ডিলাৰলৈ গ'লোঁ। ডিলাৰে কৈছে যে এইটো আমি কেনেকৈ কি কৰিম, কোন কোন আছে জড়িত, তেওঁলোকে গাঁৱৰ চাম এনেকৈ কৈছে। স্কুটিখন ক'ৰ পৰা লৈছিলোঁ, বেঙেনাখোৱা বাজাজ, সেইখনো নাপালোঁ। মই মানে সাধাৰণ মানুহ, চাব যেতিয়া সোমাব বুলি কয় মোক আৰু তেনেকৈ ফটো চটো মাৰি পঠিয়াই দিয়ে। মই ভাবিছিলোঁতো মই প্ৰথমজন বুলি ভাবিছিলোঁ, যেতিয়া মোৰ বিনয় বৰা, মই যেতিয়া নিউজত দিলোঁ এই কথাটো, মই যেতিয়া গম পালোঁ, তেতিয়া দেখিছোঁ যে মোলৈ ফোন মানে ঢেৰ আহে এই কথা বিষয়টোক লৈ। মানে এতিয়ালৈকে গোলাঘাটৰ ঢেকিয়ালৰ এজন মানুহৰ 2খন গাড়ী, মৰিয়নি 3জন মানুহৰ 4খন গাড়ী, বোকাঘাটৰ, মৰিগাঁও, নুমলীগড় থানা, মানে বিভিন্ন জেগাত আমি এতিয়া পিছতহে গম পাইছোঁ যে মই ভাবিছিলোঁ মই এজন মানে ভুক্তভোগী হয়, কিন্তু এতিয়া দেখিলোঁ যে বিভিন্ন ৰাইজ ওলাই আহিছে, তেখেতলোকৰ চবৰ লগতে এই কথাটো হৈছে। আৰু এতিয়া ভুল শুদ্ধটো এতিয়া কাৰ কি হৈছে, এতিয়া অভিজিত যিজন পাৰ্থ বৰা, তেখেতক এইটো আচলতে আমাৰ আচলটো গৈছিলে, আমিতো আগৰ নিউজত আপোনালোকে পাইছেই যে আমি কেনেকৈ আমি আচলতে হেৰিটোৰ মাজত সোমাই গ'লোঁ। তো এতিয়া আমাক ডিলাৰে সময় লৈছিলে, ডিলাৰ সময় লৈছে, এতিয়া তেখেতলোকেও আইনী ব্যৱস্থা লৈছোঁ বুলি কৈছে। আমিওতো আইনী ব্যৱস্থা লৈছোঁ, আমি প্ৰশাসনৰ লগত। আমাৰ অভিজিত বোলাজনে গৈছে, অভিজিত হ'ল তেখেতে কৈছে DID অফিচত চাকৰি কৰোঁ আৰু টাই চাই লগাই মেলি গৈছে আৰু সেইজনক আমি তেনেকৈ চিনি পাওঁ। আৰু এই ডিলাৰৰ লগত যোগাযোগ হোৱাৰ এদিনৰ আগতে আমি তেখেতৰ লগত চিনাকি। ডিলাৰৰ পৰা আমাৰ ঘৰলৈ ফাইনেন্সৰ মানুহে গৈছে, ডিলাৰ মানুহ যোৱা নাই। সেই তেখেতৰ মাধুৰ্য গগৈ আৰু উদ্দীপন দত্ত বোলাজনে মোক ফোনহে কৰিছে, দাদা আপুনি গাড়ী এখন লৈছে, বোলো হয়, বোলে আমাক এনেকৈ অভিজিত ডিলাৰটো কোনটো ডিলাৰ? মহেন্দ্ৰ ডিলাৰ, যোৰহাট। হয়। তাৰপিছত ৰ'ব, তেতিয়া কি হ'ল, আমাক তাৰমানে এই উদ্দীপন দত্ত বোলাজনে ফোনহে কৈছে যে দাদা আপুনি গাড়ীখন ল'ব, বোলে হয় ঠিক আছে, আমাক বোলে পাৰ্থ বৰাই এই হেৰিটো দিছে। তেতিয়ালৈকে আমি পাৰ্থ বৰা বুলিয়ে জানো, আমি যোৰহাটত আহিহে গম পাইছোঁ ডিলাৰত এই দল সংগঠনবিলাকে যেতিয়া কৈছে যে এইজনেই অভিজিত বৰা, যিজন কালপিত। মানে বিভিন্ন জেগাত এই যোৰহাটৰ কোনোবা ছোৱালী এগৰাকীক এনাইলত চাকৰি দিম বুলি পৰৱৰ্তী আপোনালোকে নিউজবিলাকত পাইছে চাগে, মানে বিভিন্ন প্ৰলোভন দিয়ে। আজি মোক এই দাদাসকলে ফোন কৰিলে, যিকেইজন আৰু ভুক্তভোগী, যে দাদা আপোনাৰ নিউজটো পাইহে আমি কথাটো গম পাইছোঁ যে আমাৰ লগত এনেকুৱা হ'ল, যে আপুনি আহক, মোৰ অকণমান অহা পলম হ'ল, কাৰণ এতিয়া খেতিৰ ছিজন, আমি অকণমান অহা পলম হ'ল। তেখেতলোকে গৈ আলোচনা কৰিলে, তেখেতলোকেও কৈছে যে আমি এতিয়া আইনী ব্যৱস্থা লৈছোঁ। আৰু আমিতো এতিয়া চবেই এতিয়া ডিপ্ৰেশ্যনতে আছোঁ, গোটেইখিনি যিটো হৈ গ'ল। এতিয়া EMI নাই, আমি একো সেইবিলাক ডাউন পে'মেণ্ট দিয়া নাই। আমি গাড়ী, মই বেলেগৰ কথা বাৰু নাজানো, মই খালি গাড়ীখন আনিম বুলি মই আহিছিলোঁ যে, আহি পেলাই মই কৈ থৈ গ'ল যে মই কাইলৈ মানে আহিম, কাৰণ এতিয়া সময় হৈ গ'ল, আমি 4টা বাজি গ'ল ইয়াতে, আমি কাইলৈ মানে আহিম। তো তেনেকুৱাতে মোৰ ঘৰুৱা অসুবিধাখিনি আগৰ নিউজত কৈছোঁৱে, মই সেই ঘৰুৱা অসুবিধা হোৱাৰ কাৰণে মই আজি যিজন কুলখালি ভৰি কাটিবলগীয়া অৱস্থা হ'ল, ডিব্ৰুগড়তে আছে, আজিলৈকে আহিবই পৰা নাই। চেংচন কেতিয়া হৈছিলে? লোনটো আমাৰ গাড়ীখনৰ আগত অকণমান 25 তাৰিখে আমি আহিছোঁ ডিলাৰলৈ, চাইন কৰিছোঁ নহয়। কিমান টকাৰ? 10 লাখ টকা। 10 লাখ টকা, তাৰপৰা ডাউন পে'মেণ্ট 2 লাখ হ'ব বুলি ক'লে। তেতিয়াই মই ডিলাৰতে উদ্দীপন দত্ত বোলাজন চিনাকি হৈ, তেখেতে ফাইনেন্সৰ মানুহজনে চিনাকি কৰি থৈ গৈছে, তেখেতৰ আগতে আপুনি ডাউন পে'মেণ্ট দি কিমান হৈ লৈ যাব। লোন হ'ল কিন্তু গাড়ী নাই পোৱা। গাড়ী নাই পোৱা। গাড়ীখন সেইজন শহুৱেক বুলি কৈছে, এতিয়া ডিলাৰ কৰ্তৃপক্ষই আৰু বেলেগে কৈছে যে শহুৱেকে হয়, আৰু তেখেতলোকে দিছে। অভিজিত EMI মোৰ নামত আহিছে, হয়, কিন্তু মই গম নাপাওঁ হ'লে সেইবিলাক কথা। নাই, ক'ৰ পৰা দিম, গাড়ীয়ে পোৱা নাই, আৰু EMI দিব পৰা আমি আৰু ইনকম কৰিলেহে দিম। ইয়াত ডিলাৰত যেতিয়া গম পালে গাড়ী বেলেগে লৈ গ'ল। তেতিয়া কৈছে, তেতিয়া মোক এখন লিখিতভাৱে ক'লে যে আমাৰ অকণমান ভুল হৈছে, আমি অকণমান আলোচনা কৰি লওঁ, তেনেকৈ বুলি ক'লে। কিন্তু তাৰপিছতে আমাৰ বিভিন্ন জেগাৰ পৰা এতিয়া আহিছে ভুক্তভোগীসকল, তেখেতলোকে মোৰ লগত যোগাযোগ কৰিছে, আছে তেখেতলোক আছে। একেজন ড্ৰাইভাৰ নিছে, কিন্তু গাড়ীখন যে নিছে অকল শহুৱেকে নিছে, আৰু অভিজিতে ডাউন পে'মেণ্ট দিয়ে। শহুৱেকৰ নামটো আমি এতিয়ালৈকে মোৰখন সৈতে 10খন বুলি গম পাইছোঁ। শহুৱেকৰ নামটো আছিলে ভাৰত ফুকন, হয়। এতিয়া তেখেতো নাই, এই বেঙেনাখোৱাত আছিলে, আমি বেঙেনাখোৱাত বিচাৰি গৈছিলোঁ, তেখেত কিন্তু নাই। এই অভিজিত বৰা নামৰ যিজন মানুহ, তেখেতক আমাৰ বিনয় দাস বুলি বোকাখাটৰ মানুহে আমাক চিনাকি কৰি দিছিলে, কৈছিলে যে তেখেতে DIC অফিচৰ এজন অফিচাৰ,
অফিচাৰ বুলি কৈ পেলাই তেখেতে আমাক ছাবচিডি লোন, বিশেষকৈ ডায়েৰী ফাৰ্মৰ লোন দিব বুলি DICৰ পৰা তেওঁ হেৰি কৰিছিলে। আৰু তেওঁ সেই হিচাপতে আমিও তেওঁক ডকুমেণ্টছ দিছিলোঁ আৰু তেওঁ যিখিনি কাৰ্য কৰিব লাগে কৰিছিলে। DIC অফিচত আমাৰ নামত লোনো এটা চেংচন হৈছিল। তাৰপিছতে তেওঁ কি কৰিলে, এইটো লোন ইটো বেংকত নহ'ব, সিটো বেংকত নহ'বগৈ, শেষত গৈ পেলাই তেওঁ 6 মাহমান আমাক দৌৰাই দিয়ে। পিছত গৈ পিনে তেওঁ কি কৰিলে, আপোনালোকৰ এইটো কি কয়, এইটো লোন নহ'ব আৰু, গতিকে আপোনালোকে গাড়ী লওক। গাড়ী লোনটো গাড়ীখন আপোনালোকে এটা পাহাৰপুল কিবা পুলিং ষ্টেচনত দিম বুলি তেওঁ তাৰ ফাইলো বনালে। গতিকে আমি বিশ্বাসত লৈছিলোঁ। তাৰপিছত তেওঁ কি কৰিলে, গোটেই ডকুমেণ্টখিনি ভাৰ্গৱক দিলে। ভাৰ্গৱ যিজন মানে ডিলাৰৰ মানুহ, গোটেই ফাইনেন্সৰ গোটেই কামখিনি তেওঁ কৰিছে। তেওঁ কি কৰিছে, এদিন গাড়ী এখন আনি পেলাই আমাক দেখুৱাই পেলাই মোৰ শ্ৰীমতীৰ লগত ফটো মাৰিলে, কাৰণ লোনটো মোৰ শ্ৰীমতীৰ নামত। তো শ্ৰীমতীৰ নামত ফটো, মই নথকা অৱস্থাত তেওঁ ফটো মাৰিলে। ফটো মাৰি পেলাই আমাৰ লোনৰ কাম আৰু বাকী আছে বুলি কৈ গাড়ীখন ঘূৰাই লৈ গুচি যায়। ঘূৰাই নি পেলাই তেওঁ অভিজিত বৰাক অৰ্পণ কৰে। সেইটো তেওঁ নিজ মুখে স্বীকাৰ কৰিছিলে। দ্বিতীয় কথা, তেওঁ একে কম দিনৰ ভিতৰতে, খুব বেছি 15-20 দিনৰ ভিতৰতে অন্য এটা বেংকত দ্বিতীয়খন গাড়ী তেওঁ হেৰি কৰিছিলে। দ্বিতীয়খন গাড়ী তেওঁ আমাক নেদেখুৱালেও নকৰিলেও সেই বেংকত তেওঁ 2 নম্বৰ কৰি পেলাই একেখন গাড়ী ফটোকে তাত তেওঁ ছাবমিট কৰিছে। আৰু গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন তেওঁ এজন বহুত দিনৰ আগতে ঢুকাই যায়, প্ৰায় 2 বছৰমানৰ আগতে ঢুকাই যোৱা এজন ল'ৰাৰ চিম ব্যৱহাৰ কৰি পেলাই সেই গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। গতিকে আমাৰ নামত যে গাড়ী ৰেজিষ্ট্ৰেশ্যন হৈছে আমি নাজানো। তাৰ পৰৱৰ্তী সময়ত তেওঁ নজনাকৈ, আমি গম নাপাওঁ, কাৰণ তেওঁ UPI কৰে, বেলেগ একাউণ্টৰ পৰা UPI কৰি পেলাই বেংকৰ লোনৰ কিস্তিবিলাক মাৰি থাকে। গতিকে বেংকে আমাক আমনি কৰা নাছিল, আমিও গম পোৱা নাছিলোঁ। কিন্তু শেষত গৈ পেলাই কি হ'ল, তেওঁ বেংকৰ পৰা যেতিয়া নটিচ আহিলে, তেওঁ ইনষ্টলমেণ্ট নিদিয়া নটিচ আহিলে, তেতিয়া আমি গম পাইছোঁ যে আমাৰ নামত এটা লোন চেংচন হৈ গুচি গৈছে। বা এখন দুখন গাড়ী মানে মোৰ খুলখালী আৰু খুলখালী বোৱাৰীৰ মুঠতে 6খন গাড়ী আমাৰ। আপোনালোকৰ নামত 6খন গাড়ী? 6খন গাড়ী তেওঁ তেনেকৈ কৰি পেলাই উলিয়াই লৈ গৈছে। কিমান টকাৰ লোন? এখনত 10 লাখ, 6খনত 60 লাখ টকাৰ লোন। গোটেই চক্ৰটোৰ লগত অভিজিত জড়িত আছেই, লগতে ভাৰ্গৱৰ তাত পূৰ্ণ সমৰ্থন আছে। ভাৰ্গৱ শইকীয়া আমাৰ মহেন্দ্ৰ ডিলাৰ, তেওঁ এজন হেৰি হয়, তেওঁ ডিলাৰ। তাৰ ডিলাৰৰ মানুহ একদম সম্পূৰ্ণৰূপে জড়িত। আমাৰ সন্দেহ আছে, কাৰণ একেজন মানুহৰ নামতে দুখনকৈ গাড়ী, তাৰ লগতে তেওঁ মানে সম্পূৰ্ণ ডুপ্লিকেট কৰিছে কাগজ পত্ৰ। তাক আমি দেখুৱাব পাৰোঁ, আমাৰ ডকুমেণ্টছ আছে, আমি দেখুৱাব পাৰোঁ। গতিকে তেওঁ ইমানখিনি তেওঁ কৰি পিনি আমাক মানে একদম অন্ধকাৰত ৰাখি আমাৰ পৰা গাড়ীসমূহ মনে তেওঁ 60 লাখ টকা লোনৰ বোজা আপোনালোকৰ আমাৰ ওপৰত আছে। বেংকে আপোনালোকক আমনি কৰে? বেংকে আমাক আমনি কৰিছে, নটিচৰ ওপৰত নটিচ আহিছে, লয়াৰ নটিচ আহিছে। ঠিক তেনেকুৱা এইটোতো হৈ গ'ল আপোনাৰ নৱেম্বৰ মানত, 2025 নৱেম্বৰ মানত। তাৰপিছতে তেওঁ লাহে পে'মেণ্টটো দি আছে, কাৰণ আমি গম নাপালোঁ। পিছত গৈ পিনি যেতিয়া কি কয় বেংকৰ পৰা কাগজ আহিলে, তেতিয়া গ'লোঁ। আৰু ইন টাইম আপোনাৰ আগৰ অভিজিতৰ ঘটনাটো গম পালোঁ। সেয়েহে আমি পুলিচৰ কাষ চাপিছোঁ। এতিয়া আমি উপায়বিহীন হৈ মহেন্দ্ৰ ডিলাৰলৈ আজি আহিছোঁ, এটা উচিত ব্যৱস্থা কিবা পাম বুলি। কিন্তু তেওঁলোকৰ পৰা আমি আমাৰ আশানুৰূপ ডিলাৰৰ পৰা তেওঁলোকে কৈছে যে আমি এতিয়া কি কৰিম, যিজন মানুহৰ ওপৰত দিছোঁ তেওঁলোকে গাই এটা মন্তব্য দিছে। ভাৰ্গৱ বোলাজনক মাতিছোঁ বুলি কৈছে, আহি আছোঁ বুলি কৈছে। ইয়াৰে হয়, ডিলাৰে হয়। তেওঁ তাৰমানে আমাৰ গোলাঘাটত থাকে, একে ডিলাৰ। গোলাঘাটত এটা সৰুকৈ শ্ব'ৰুম এটা আছে, তেওঁ তাৰ পৰা কৰে। কিন্তু তেওঁ গোলাঘাটৰ সেইবিলাক চাই, কিন্তু তেওঁ মহেন্দ্ৰ ডিলাৰ। মোৰ ঘৰ মৰঙি চাৰিআলি পানীকৰ। যাতে এই অপৰাধীকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে। মোৰ লগতো দুখনকৈ গাড়ী দি হাৰাশাস্তি কৰিছে। 20 লাখ টকাৰ। মামা কটৰ আপোনাক মানে অনুৰোধ কৰিছোঁ, এই দুখীয়া মানুহখিনিক আপুনি ৰক্ষা কৰক, নহ'লে বহুত বিপদত পৰিছে। আপুনি মানে ন্যায় দিয়ক। এইকেইজন অভিযুক্ত অভিজিত বৰা আৰু ভাৰ্গৱ শইকীয়া অতি শীঘ্ৰে আপুনি গ্ৰেপ্তাৰ কৰি, মহিন্দ্ৰ ডিলাৰো ইয়াত বহুত জড়িত আছে, আপুনি অতি শীঘ্ৰে শাস্তি দিয়ক। আৰু একে জেগাতে আমি মৰঙিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।